হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম এখন চিলেবাছৰ ওপৰত। সেইখন আহিছে অসম লোক সেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, APSCৰ ফালৰ পৰা। চ' ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ এখন চিলেবাছ ইয়াতে পাব্লিছ কৰা হৈছিলে। ঠিক আছে, ইয়াতে আপোনালোকে দেখিছে ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্স ইন দি ডাইৰেক্টৰেট অফ ইকনমিক্স এণ্ড ষ্টেটিষ্টিক্স আণ্ডাৰ ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট। চ' এইটো ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰেট অফ ইকনমিক্স আৰু ষ্টেটিষ্টিক্সত এই ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্স পষ্টটো ওলাইছিলে। তাৰে কনভেনশ্যনেল আৰু OMR বেছ ৰিটেন এক্সামিনেশ্যনৰ চিলেবাছ হয়। চ' আপোনালোকৰ ইয়াতে পেপাৰ 2খন থাকিব, পেপাৰ 3খন থাকিব একচুৱেলি। পেপাৰ 3খনৰ ইয়াতে চিলেবাছ আছে মেনশ্যন। চ' পেপাৰ 1ত থাকিব আপোনালোকৰ ইংলিছ। ঠিক আছে, ইংলিছখন কনভেনশ্যনেল থাকিব, ডেছক্ৰিপটিভ টাইপ। চ' ইয়াতে পেপাৰ 1ৰ ইংলিছত কি থাকিব মই কৈ আছোঁ। ইয়াতে টাইম 3 আৱাৰ্ছ, 100 মাৰ্কছৰ ইংলিছৰ পেপাৰ এখন থাকিব। ইয়াতে টপিক্সবিলাক থাকিব এছে, কম্প্ৰিহেনশ্যন, প্ৰিচি আৰু ড্ৰাফটিং। ঠিক আছে, চ' ইয়াতে ষ্টেণ্ডাৰ্ডকেইটা হ'ল বেচেলৰ ডিগ্ৰী ষ্টেণ্ডাৰ্ড। চ' জেনেৰেলি যেনেকুৱা APSCৰ এক্সামছবিলাকত আহিছিলে তেনেকুৱাই হ'ব, লাইক টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ, CDPO মানে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ, বা তেনেকুৱা ধৰণৰ যোনখিনি পৰীক্ষা হৈ গৈছে ইতিমধ্যে, বা এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ, APDCL, AHDCL। চ' সেই তেনেকুৱা ধৰণৰ ষ্টেণ্ডাৰ্ডৰ পেপাৰে আহিব জেনেৰেল ইংলিছৰ। চ' ইয়াতে এছে আহিব, কম্প্ৰিহেনশ্যন আহিব, প্ৰিচি আহিব আৰু ড্ৰাফটিং। ঠিক আছে, চ' এছে, কম্প্ৰিহেনশ্যন, প্ৰিচি, ড্ৰাফটিং। ড্ৰাফটিং মানে আপোনালোকৰ ড্ৰাফটিং বুলি ক'লে মানে লেটাৰ ড্ৰাফটিং হ'ব পাৰে, ঠিক আছে, বা ৰিপৰ্ট ড্ৰাফটিং হ'ব পাৰে। চ' তেনেকুৱা ধৰণৰ টপিক্স থাকে ড্ৰাফটিংবিলাকত। আৰু লগতে ইয়াতে চাব গ'লে এই যোনখন পেপাৰ 1 ইংলিছ আছে সেইখিনিৰ মেটেৰিয়েলছ মোৰ তাত এভেইলেবল আছে। মই ভিডিঅ'টোৰ শেষৰ ফালে কোৰ্চৰ কথা ক'ম বাৰু, এই পৰীক্ষাটোৰ লগত জড়িত। বাকী পেপাৰ 1 ইংলিছখন ডেছক্ৰিপটিভ পেপাৰ থাকিব, এইখিনি মই আপোনালোকক জনালোঁ। নেক্সটখনলৈ আহিছিলোঁ, পেপাৰ 2 জেনেৰেল নলেজ। ঠিক আছে, পেপাৰ 2 জেনেৰেল নলেজত আপোনাৰ OMR বেছ অবজেক্টিভ টাইপ থাকিব, মানে এটা কুৱেশ্যনৰ এগেইনষ্টে আপোনালোকৰ 4টা অপশ্যন থাকিব। কাৰেক্ট অপশ্যনটো আপোনালোকে চুজ কৰি উলিয়াব লাগে। চ' ইয়াতে থাকিব কাৰেণ্ট এফেয়াৰ্ছ, ৰিজনিং এবিলিটি, মেথমেটিক্স, ষ্টেটিষ্টিক্স। চ' ইয়াতে কাৰেণ্ট এফেয়াৰ্ছ থাকিব, ৰিজনিং এবিলিটি, মেথমেটিক্স, ষ্টেটিষ্টিক্স। চ' এইখিনি বেচেলৰ ডিগ্ৰী লেভেলৰ থাকিব। এইটো OMR বেছ অবজেক্টিভ পেপাৰ থাকিব। আপোনালোকে ৰিজনিং, মেথমেটিক্স, ষ্টেটিষ্টিক্স সেইবিলাক আপোনালোকে APSCৰ হৈ যোৱা যোনবিলাক প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ আছে সেইবিলাকত চালেও গম পাব। জেনেৰেলাইজ পৰীক্ষাৰ আহিব, যেনেকৈ ৰিচাৰ্চ এছিষ্টেণ্টৰ যোনখিনি মেথছ, ৰিজনিং আহে, বা ষ্টেটিষ্টিক্স ৰিলেটেড কুৱেশ্যনছ যোনবিলাক APSCৰ CCৰ যোনখন জেনেৰেল ষ্টাডিজ 2 বা CSET পেপাৰত আহে। চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব। ষ্টেটিষ্টিক্সৰ কথা যদি কওঁ তেতিয়াহ'লে তাতে কিছুমান গ্ৰাফ দিয়া থাকিব। গ্ৰাফৰ পৰা আপোনালোকে 3-4টা অপশ্যন দিয়া থাকিব, সেইটোৰ পৰা আপোনালোকে এনচাৰ্ছবিলাক কৰিব লাগে, তেনেকুৱা ধৰণৰ। আৰু লগতে মেথমেটিক্সৰ ক্ষেত্ৰতো আপোনালোকৰ সেই তেনেকুৱা ধৰণৰ আহিব। ডিষ্টেঞ্চৰ কুৱেশ্যনছ আহিব পাৰে, স্পীড, টাইম, ডিষ্টেঞ্চ তেনেকুৱা ধৰণৰ। ঠিক আছে, ব'টছ এণ্ড ষ্ট্ৰীমছ। চ' সেইখিনি তেনেকুৱা টাইপৰ কুৱেশ্যনছ আহিব পাৰে। আৰু ৰিজনিং এবিলিটিটো বহুত বেছি টান কুৱেশ্যনছ নাই, এলফাবেটিকেল ছিৰিজ, নিউমাৰিকেল ছিৰিজ, সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে, বা এনেকুৱা ধৰণৰ হ'ব পাৰে ৰিজনিঙত। আৰু তেনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যনছ আহে, লাইক আপোনালোকক কোনোবা এটা 2020ত যদি অমুকটো ডেট ইমানটো এইটো দিনত পৰিছিলে, 2025ত কোনটো দিনত পৰিছিলে, সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে। বাকী কাৰেণ্ট এফেয়াৰ্ছখিনিতো বাৰু আপোনালোকে কভাৰ কৰিবই লাগিব, কাৰেণ্ট এফেয়াৰ্ছ। আৰু ইয়াতে জেনেৰেল ষ্টাডিজ পেপাৰখন, জেনেৰেল নলেজ পেপাৰখন যিহেতু অবজেক্টিভ টাইপ হয়, ইয়াতে নিগেটিভ মাৰ্কিং থাকিব 0.25কে। চ' পেপাৰখন 2 আৱাৰ্ছৰ 100 মাৰ্কছৰ থাকিব। এটা কুৱেশ্যনত 1 মাৰ্ককে ইয়াতে থাকিব। চ' 1 মাৰ্কৰ এগেইনষ্টে নিগেটিভ মাৰ্কিং 1/4 হ'ব, মানে 0.25 মাৰ্কছ নিগেটিভ মাৰ্কিং ইয়াতে আছে এই পেপাৰখনত। নেক্সটটো হৈ গ'ল পেপাৰ 3 অপশ্যনেল ছাবজেক্ট। ঠিক আছে, এইকেইটা কনভেনশ্যনেল থাকিব। কনভেনশ্যনেল মানে ইয়াতে আপোনালোকৰ ডেছক্ৰিপটিভ মডত আহিব পেপাৰ, আৰু এইটো বেচেলৰ ডিগ্ৰী ষ্টেণ্ডাৰ্ডৰ 3 আৱাৰ্ছৰ 100 মাৰ্কছৰ কুৱেশ্যন পেপাৰ থাকিব। কনভেনশ্যনেল মানে আপোনালোকৰ MCQ বেছ নহয়, কনভেনশ্যনেল ডেছক্ৰিপটিভ আপোনালোকে লিখিব লাগিব এনচাৰ্ছ। চ' ইয়াতে চলিউশ্যন কৰি দেখাব লাগিব। ইয়াতে ছাবজেক্টছবিলাক আছে ইকনমিক্স, ষ্টেটিষ্টিক্স, মেথমেটিক্স। ইয়াৰ ভিতৰত কোনটো ছাবজেক্ট আপোনালোকে অপশ্যনেল ছাবজেক্ট হিচাপে চুজ কৰিব সেইটো ল'ব লাগিব। ইকনমিক্স হ'লে ইকনমিক্স, ষ্টেটিষ্টিক্স হ'লে ষ্টেটিষ্টিক্স, মেথমেটিক্স হ'লে মেথমেটিক্স। চ' ষ্টেটিষ্টিক্স আৰু মেথমেটিক্সৰ কাৰণে আপোনালোকে ভালকৈ চাই যাব লাগিব, আৰু ইকনমিক্সৰ কাৰণে চাই যাব লাগিব, কাৰণ এইটো কনভেনশ্যনেল ডেছক্ৰিপটিভ টাইপ হ'ব। মানে মেথমেটিক্সখন আপোনালোকে প্ৰত্যেকটো অংক ছল্ভ কৰি পেলাই ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন কৰি দেখুৱাব লাগিব ইয়াতে। ষ্টেটিষ্টিক্সৰ ক্ষেত্ৰতো তেনেকুৱা, কেনেবাকৈ যদি গ্ৰাফ চ্ৰাফ কিবা ধৰণৰ তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে তেতিয়াহ'লে আপোনালোকে সেইখিনি দেখাব লাগিব। আৰু ইকনমিক্সৰ যদি কিবা কুৱেশ্যনছ আহে তাতো কিছুমান গ্ৰাফছ থাকে, ডায়েগ্ৰামছ থাকে, আৰু লগতে ডাইৰেক্ট কুৱেশ্যনছো আহিব পাৰে। ঠিক আছে, বাজেট এনালাইচিছ কৰিবলৈ কুৱেশ্যন আহিব পাৰে, গোটেইটো এনালাইচিছ কৰি আপোনালোকে দেখুৱাব লাগিব ডেছক্ৰিপটিভ ৱেত। ঠিক আছে, এইখিনি হৈ গ'ল ছাবজেক্টছ এণ্ড চিলেবাছ যোনখিনি আছিলে ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ। চ' আপোনালোকে বাকী যিসকলে এপ্লাই কৰিছিলে, চ' তেওঁলোকে এইখিনি বস্তু চাই ল'ব পাৰিব। আৰু লগতে আপোনালোকে যদি
প্ৰিপাৰেশ্যন কৰি আছে মই প্ৰথমতে ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ কথাই কওঁ ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ আপোনালোকে পেপাৰ 1 ইংলিছৰ কাৰণে আৰু পেপাৰ 2ত কাৰেণ্ট এফেয়াৰ্ছ নিউমাৰিকেল ৰিজনিং মানে মেথছ ৰিজনিং সেইখিনি বস্তু মোৰ পৰা পাই যাব ঠিক আছে চ' ইয়াতে আপোনালোকে যোনখিনি কি বুলি কয় পেপাৰ 2ৰ যোনখিনি কি বুলি কয় মেথমেটিক্স আছে ৰিজনিং আছে সেইখিনি বস্তু আপোনালোকে মোৰ ইয়াত পাই যাব OMR বেছ যোনখন পেপাৰ আছে জেনেৰেল নলেজৰ আৰু লগতে ইংলিছৰ যোনখন পেপাৰ আছে সেইখিনি বস্তু আপোনালোকে ইয়াতে পাই যাব এই কোৰ্চটোত 99 ৰুপিছত এভেইলেবল আছে আপোনালোকে সেইখিনি মোৰ পৰা ল'ব পাৰে ইয়াতে ইংলিছৰ মেটেৰিয়েলছ থাকিব আৰু পেপাৰটো কাৰেণ্ট এফেয়াৰ্ছ নিউমাৰিকেল ৰিজনিং বা মেথমেটিক্স ৰিজনিং সেইখিনি বস্তু ইয়াতে ইনক্লুডেড আছে 99 ৰুপিছত ঠিক আছে চ' সেইখিনি মোৰ পৰা পাই যাব চ' আৰু লগতে যদি আপোনালোকে APSC CCৰ প্ৰিলিমিনাৰী কাৰণে প্ৰিপাৰেশ্যন কৰি থাকি আছে তেতিয়াহ'লে মোক প্ৰেক্টিছ চ'ল পেপাৰছো এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু CSETৰ ওপৰত 85 ৰুপিছত এভেইলেবল আছে আৰু লগতে APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 299 ৰুপিছত তাৰপিছত APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ জেনেৰেল ষ্টাডিজৰ পেপাৰখনৰ ওপৰত ফুল কোৰ্চ এভেইলেবল আছে 249ত APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 349ত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 299ত APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ জেনেৰেল ষ্টাডিজ পেপাৰখনৰ ওপৰত ফুল কোৰ্চ এভেইলেবল আছে 249ত APSC জুনিয়ৰ ইঞ্জিনিয়াৰৰ জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত ফুল কোৰ্চ এভেইলেবল আছে 249ত APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ জেনেৰেল ষ্টাডিজৰ ওপৰত ফুল কোৰ্চ এভেইলেবল আছে 249ত আৰু APSC CCৰ প্ৰিলিমিনাৰী কাৰণে যদি এফৰ্ডেবল কোৰ্চেছ লাগে তেতিয়াহ'লে সুচিত্ৰা ACSৰ লগত এই কল বা হোৱাটছএপ নম্বৰটো যোগাযোগ কৰিব পাৰে 9395056624 তেওঁলোকে আপোনালোকক জনাই দিব কি কি কোৰ্চেছ এভেইলেবল আছে লগতে APSC CCৰ প্ৰিলিমিনাৰী ক্ৰেছ কোৰ্চ এভেইলেবল আছে এডভেট IASৰ আৰু লগতে প্ৰিলিমিনাৰী টেষ্ট চিৰিজ প্ৰগ্ৰেমো এডভেট IASৰ এভেইলেবল আছে আৰু মোৰ পৰা কোৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব এতিয়া বৰ্তমান কোৰ্চ ৰুমত কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ আৰু 2025 জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ কভাৰ কৰা হৈছে এপ্ৰিল মাহটো চলি আছে এপ্ৰিল মাহটো কমপ্লিট হোৱাৰ পিছত মে' মাহত আপোনালোকে এপ্ৰিল মাহৰ কাৰেণ্ট এফেয়াৰ্ছ পাই যাব তাৰ কাৰণে এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল আৰু লগতে কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰা আছে আৰু লগতে কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগে সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব ঠিক আছে আৰু লগতে বাকী মোৰ আৰু এটা চেনেল আছে অসম আইকে বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম